নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম সেন্সাছৰ লগত ৰিলেটেড ইম্পৰ্টেণ্ট দুটামান কুৱেশ্যন যিখিনি বৰ্তমান ইনুমাৰেটৰ সকলে বা সুপাৰভাইজাৰ সকলে ফিল্ডত যোৱাৰ পাছত ফেচ কৰি আছে বা যিখিনি তেওঁলোকৰ সঘনাই মনত উদয় হোৱা প্ৰশ্ন, সেই প্ৰশ্নখিনি আজি ইয়াত আলোচনা কৰিম। আশা কৰোঁ সকলোৱে ভাল পাব আৰু আশা কৰিছোঁ সকলোৱে ফিল্ডৰ কামখিনি বৰ ধুনীয়াকৈ নিয়াৰিকৈ কৰি গৈছে আৰু ইতিমধ্যে প্ৰায় ইনুমাৰেটৰ সকলে আৰু সুপাৰভাইজাৰ সকলে তেওঁলোকৰ HLB মেপ প্ৰিপেয়াৰ কৰিছেই আৰু যদি এতিয়ালৈকে আপোনালোকে প্ৰিপেয়াৰ কৰা নাই খুব সোনকালে প্ৰিপেয়াৰ কৰি লওক। আৰু যদি আপোনালোকৰ এই মেপত কিবা অসুবিধা লাগিছে মেপ আঁকোতে, তেনেহ'লে আপোনালোকে ইয়াৰ আগত এটা ভিডিঅ' আছে, ভিডিঅ'টো আপোনালোকে চাই ল'ব। ঠিক আছে, মূল কথাখিনিলৈ আগবাঢ়িছোঁ। ইয়াত এটা প্ৰশ্ন দিয়া হৈছে, চাবচোন যে প্ৰশ্নটো এনেকুৱা যে ইয়াত 4টা ৰেচিডেন্স আছে। এটা আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা প্ৰভাইড কৰা 4টা ঘৰ বুলি আমি কল্পনা কৰি লৈছোঁ, কিন্তু গোটেইটো এটা ষ্ট্ৰাকচাৰৰ এটা বিল্ডিং হৈছে, কিন্তু 4টা পাৰ্ট আছে। তাত 4টা ফেমিলি থাকে। 4টা ফেমিলিৰ কাৰণে ছেপাৰেটলি দিয়া হৈছে। এতিয়া তেওঁলোকে কি কৰিলে, সেই 4টা ফেমিলিয়ে ভিতৰত থকা ৱালখন ভাঙি দিলে। ভিতৰত থকা ৱালখন ভাঙি দিলে এতিয়া তাত সেন্সাছ হাউচ কেইটা হৈ যাব? প্ৰশ্নটো সেইটো। এতিয়া আমি ৱালখন যদি নাই ভঙা বুলি ধৰি লওঁ, তেনেহ'লে সেন্সাছ হাউচ কিমান হ'ব পাৰে বাৰু? অনুমান কৰকচোন। 4টা সেন্সাছ হাউচ হ'ব, নহয়নে? বিল্ডিং এটা হয়, 4টা সেন্সাছ হাউচ হৈছে 4টা ফেমিলিৰ কাৰণে, আৰু তেওঁলোকে ভিতৰত বেলেগ বেলেগকৈ ৰান্ধে। যিহেতু ইয়াত কোৱা হৈছে যে তেওঁলোকৰ LPG কানেকশ্যন আছে, ৰেচন কাৰ্ড আছে, ইলেক্ট্ৰিচিটি আছে, সকলোবোৰ তেওঁলোকৰ কাৰণে ডিফাৰেণ্ট হয়। এতিয়া যিহেতু তেওঁলোকে বেলেগে বেলেগে ৰান্ধি খাইছে, ছেপাৰেট বেলেগ বেলেগ এণ্ট্ৰেঞ্চ আছে, সেইটো কাৰণে তেওঁলোকৰ আমি সেন্সাছ হাউচ কেইটা পাইছোঁ? 4টা পাইছোঁ। কিন্তু যিটো প্ৰশ্ন কৰিছে যে তেওঁলোকে যদি ভিতৰত যিকেইখন ৱাল আছে সেই ৱালখন যদি ভাঙি দিছে, ধৰি লওক কণ্ডিশ্যনটো এনেকুৱা ধৰণৰ যে আমি বাহিৰৰ পৰা দেখা পাইছোঁ এতিয়া যে ৱাল যি ডিভাইড কৰাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিলে ৱাল কেইখন নাই, ভিতৰৰ ছাইডৰ পৰাও নাই, সম্পূৰ্ণৰূপে ভিতৰতো আমাৰ অপেন। ঠিক এনেকুৱাকৈ তেওঁলোকে ভাঙি দিলে। এতিয়া ভাঙি দিয়াৰ পাছত সেন্সাছ হাউচ কেইটা হ'ব পাৰে বাৰু? আপোনালোকে অনুমান কৰকচোন। হয়, এটা সেন্সাছ হাউচ হ'ব, নহয়নে? যিহেতু গোটেইকেইটা একেলগে আমি এটাই পাৰ্ট নিচিনাকৈ দেখিছোঁ বৰ্তমান, আৰু ভিতৰত কোনো ধৰণৰ তেনেকুৱা ডিভিজন নাই, সেইবাবে আমি গোটেই ষ্ট্ৰাকচাৰটো এটা সেন্সাছ হাউচ পাইছোঁ। তাৰমানে এটা বিল্ডিং হৈ যাব আৰু এটা সেন্সাছ হাউচ হৈ যাব। এতিয়া ফেমিলি 4টা থাকিলেও এইটো মেটাৰ নকৰিব। তেনেহ'লে ইয়াৰ আনচাৰটো কি হৈ যাব? 1 বিল্ডিং 1 সেন্সাছ হাউচ, কিন্তু তেওঁলোকে যিহেতু বেলেগে বেলেগে ৰান্ধি খাইছে এতিয়াও, তেতিয়াহ'লে কি হৈ যাব? 4টা হাউচ হ'ল হৈ যাব। এতিয়া সেই এণ্ট্ৰিটো আমি আমাৰ HLO এপ্লিকেশ্যনত কেনেকৈ কৰিম? এতিয়া মই আপোনালোকক এণ্ট্ৰি কৰাৰ পিছত যিটো ডাটা হ'ব পাৰে তেনেকুৱা এটা ডাটা আপোনালোকক দেখুৱাইছোঁ যে আমি 4বাৰ এণ্ট্ৰি কৰিব লাগিব। 4বাৰ এণ্ট্ৰি কিয় হ'ব? আমি 4টা হাউচ হ'ল জেনেৰেট কৰিব লাগিব, যিহেতু 4টা ফেমিলি আছে, তাত 4টা বেলেগ বেলেগ কিটচেন আছে, কিটচেনৰ পৰা তেওঁলোকে ছেপাৰেটলি বেলেগে বেলেগে খায়, যদিও একেলগেই আছে। তেতিয়াহ'লে কি হৈ যাব? আমি 4টা হাউচ হ'ল পাবলৈ হ'লে এপ্লিকেশ্যনটোত আমি বিল্ডিং নম্বৰ আৰু সেন্সাছ হাউচ নম্বৰ 4বাৰ দেখুৱাব লাগিব। একেটাই কৰিবলৈ আমি কি কৰোঁ? ৰিপিট কৰোঁ। এতিয়া যেনেকৈ ইয়াত লাইন নম্বৰত আমি দেখিছোঁ 1 2 3 4, কিন্তু বিল্ডিং নম্বৰত আমি কি কৰিছোঁ? 1 1 1 1, 4বাৰ আমি 1এ দেখুৱাইছোঁ। আৰু সেন্সাছ হাউচ নম্বৰো আমি 4বাৰ 0001 দেখুৱাইছোঁ, হয়নে? মানে আমি সেন্সাছ হাউচ নম্বৰটো কি কৰিছোঁ? ৰিপিট কৰিছোঁ। আৰু একচুৱেল ইউজটো ইয়াত কি হয়? ৰেচিডেন্স, হয়নে? এতিয়া আমি ৰেচিডেন্স দেখুৱাইছোঁ, তেওঁলোকৰ যিহেতু থকা ঘৰ হয়, আৰু সেই যিটো হাউচ হোল্ড নম্বৰটো এইটো আমি 4বাৰ যিহেতু দেখুৱাব লগা হৈছে 4টা হাউচ হোল্ডৰ কাৰণে, 001 002 003 004 এনেকৈ আমি 4বাৰ পাই গৈছোঁ। এইটো হৈছে এইটো কণ্ডিশ্যনৰ ক্ষেত্ৰত। এতিয়া আমি ছেকেণ্ড এটা কণ্ডিশ্যন চাই লওঁ সেই একেটা বিল্ডিঙৰে লগতে। এতিয়া সেই বিল্ডিংটোত ধৰি লওক ছেপাৰেটলিয়ে পাৰ্ট আছে, যেনিবা ছেপাৰেটলি 4টা বেলেগ বেলেগ ৰুম আছে, মানে তেওঁলোকৰ কাৰণে 4টা ফেমিলিৰ কাৰণে দিয়া হৈছে।
কিন্তু সেই 4টা ফেমিলিয়ে এঠাইতে ৰান্ধি খায়, মানে কিটচেন এটাই তেওঁলোকৰ, ঠিক আছে, যিটো কোৱা হৈছে দ্য ফেমিলিজ টেক মিল ফ্ৰম আ কমন কিটচেন। এতিয়া তেওঁলোকৰ ক্ষেত্ৰত চেঞ্চাছ হাউচ কেইটা হ'ব, হাউচ হোল্ড কেইটা হ'ব? বিল্ডিং এটা হ'ব, আমি গম পাই গৈছোঁ, ঠিক আছে। এতিয়া চেঞ্চাছ হাউচ কেইটা হ'ব? হয়, আপোনালোকে ঠিকেই ভাবিছে যে যিহেতু কমন কিটচেন হয়, কমন কিটচেন কৰিবলৈ হ'লে আমি কেইটা হাউচ হোল্ড দেখুৱাব লাগিব? মাত্ৰ এটা হাউচ হোল্ড দেখুৱাব লাগিব, যিহেতু হাউচ হোল্ডৰ কনচেপ্টটো মাত্ৰ কিহৰ লগত ৰিলেটেড? কিটচেনৰ লগত ৰিলেটেড। আৰু যদি আমি এটা হাউচ হোল্ড নাম্বাৰ জেনেৰেট কৰিবলৈ হয়, আমি কি কৰিব লাগিব তেনেহ'লে? যিটো চেঞ্চাছ হাউচ এবাৰেই দেখুৱাব লাগিব। চেঞ্চাছ হাউচ তেনেহ'লে কেইটা হ'ব ইয়াত? এটা, ঠিক আছে। 1 বিল্ডিং, 1 চেঞ্চাছ হাউচ, আৰু লগতে হাউচ হোল্ড কেইটা হ'ব ইয়াত? 1। এতিয়া আমি যেতিয়া এপ্লিকেশ্যনত এণ্ট্ৰি কৰিম, এণ্ট্ৰি কৰিলে আমি কেইটা লাইন পাম? এটাই লাইন পাম। কিয়? যিহেতু আমি এটা বিল্ডিং দেখুৱাইছোঁ, এটা চেঞ্চাছ হাউচ দেখুৱাইছোঁ, আৰু এটা হাউচ হোল্ড দেখুৱাইছোঁ। চ' হাউচ হোল্ডৰ হেডজন এতিয়া কোন হ'ব? তেওঁলোকক সুধি ল'ম যে কাক তেওঁলোকে হাউচ হোল্ড হেড বুলি ভাবি লয়, হেড অফ দ্য হাউচ হোল্ড বুলি কাক ভাবে? তেওঁলোকে আমি হেড অফ দ্য হাউচ হোল্ড হিচাপে দেখুৱাই দিম। এতিয়া ইয়াত আমি এপ্লিকেশ্যনটোত ছিংগল এণ্ট্ৰি কৰিব লাগিব। আগত যেনেকৈ আমি 4বাৰ এণ্ট্ৰি কৰিছিলোঁ, ইয়াত আমি এবাৰ এণ্ট্ৰি কৰিলেই হৈ যাব। এতিয়া আহিছোঁ আমি দ্বিতীয়টো প্ৰশ্নলৈ। এই প্ৰশ্নটোত দেখুওৱা হৈছে যে এজন ব্যক্তিয়ে তেওঁৰ দোকানখনতেই শুৱে, কিন্তু খোৱা বোৱা ক'ত কৰে? তেওঁৰ নিজৰ ঘৰত গৈ কৰে। এতিয়া দুটা কথা আহি গ'ল যে তেওঁৰ যিটো ডাটা হয়, তেওঁৰ এণ্ট্ৰিটো ঘৰত দেখুওৱা হ'ব নে দোকানত দেখুওৱা? আপোনালোকে কথাটো ভাবি চাওকচোন বাৰু, কি হ'ব পাৰে? হয়, ঠিকেই ভাবিছে যে আমি তেওঁৰ এণ্ট্ৰিটো ঘৰতেই দেখুৱাব লাগিব। কিয় ঘৰত দেখুৱাব লাগিব বাৰু? যিহেতু হাউচ হোল্ডৰ কথাটো কিহৰ লগত ৰিলেট হৈ আছে? কিটচেনৰ লগত ৰিলেট হৈ আছে। যিহেতু খোৱা বোৱা তেওঁ ঘৰতেই কৰে, তেনেহ'লে ঘৰতেই তেওঁ এজ এ মেম্বাৰ অফ দ্য হাউচ হোল্ড আমি দেখুৱাব লাগিব। তেতিয়াহ'লে কি হৈ যাব? তেওঁৰ ডাটাটো আমি ঘৰত কাউণ্ট কৰিম। আৰু যদিও তেওঁ দোকানত থাকে, কিন্তু দোকানত তেওঁ খোৱা বোৱা নকৰে, সেইটো কাৰণে ইয়াত হাউচ হোল্ডৰ কথা নাহিব। আমি সেইটো কাৰণে ট'টেল মেম্বাৰ অফ দ্য হাউচ হোল্ডৰ যিটো ডাটা হয়, তেওঁক আমি সেই ঘৰখনৰ লগতেই এণ্ট্ৰি কৰিব লাগিব। তেনেহ'লে আমি ইয়াৰ আনচাৰটো পাইছোঁ যে শ্বপখন আমি নন ৰেচিডেঞ্চিয়েল পাইছোঁ, ঠিক আছে। যিহেতু তাত তেওঁ যদিও থকাৰ কাৰণে ব্যৱহাৰ কৰিছে, তথাপিতো তেওঁ তাত খোৱা বোৱা নকৰে, সেইটো কাৰণে আমি 3 নম্বৰ পইণ্টত দেখুৱাই দিম, কুৱেশ্যন নম্বৰ 7ত। আৰু তেওঁ যিহেতু খোৱা বোৱা ঘৰতেই কৰে, সেইটো কাৰণে তেওঁ এণ্ট্ৰিটো আমি ঘৰতেই দেখুৱাই দিম। এতিয়া আপোনালোকে এপ্লিকেশ্যনত কেনেকৈ এণ্ট্ৰি কৰিব? এপ্লিকেশ্যনত এণ্ট্ৰি কৰিবলৈ যাওঁতে প্ৰথম যেনিবা আপোনালোকে দোকানখন পালে। দোকানখন এণ্ট্ৰি কৰোঁতে কেনেকৈ কৰিব? এতিয়া আপোনালোকে দোকানখন চাই মেলি প্ৰশ্ন নম্বৰ 6লৈকে এণ্ট্ৰি কৰিব। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 7লৈ যেতিয়া আহিব যে সেই বিল্ডিংটো, সেই ঘৰটোৰ একচুৱেল ইউজটো কি হয়, তেতিয়াহ'লে আপোনালোকে ইয়াত কোনটো দেখুৱাব লাগিব? পইণ্ট নম্বৰ 3, যিটোত আছে শ্বপ বা অফিচ। এতিয়া যিহেতু সেইখন শ্বপ হয়, আমি শ্বপটো দেখুৱাম। সেইটো ক্লিক কৰিলোঁ, ক্লিক কৰাৰ পিছত তলত দেখুৱাব যে একচুৱেল ইউজটো কি হয়, তেতিয়া আমি শ্বপ বুলি লিখি নেক্সট কৰিম। নেক্সট কৰাৰ পিছত ছাবমিট কৰিম। সেইটো তেতিয়া আমি এণ্ট্ৰিটো কিহৰ কাৰণে কৰিলোঁ? শ্বপৰ কাৰণে, দোকানখনৰ কাৰণে। আৰু ঘৰখনত এণ্ট্ৰি কেনেকৈ কৰিম? ঘৰখনত এণ্ট্ৰি কৰিবলৈ যাওঁতে আকৌ প্ৰথম ডাটাখিনি ভৰালোঁ। 7 নম্বৰ প্ৰশ্নটোত গ'লোঁ। 7 নম্বৰ প্ৰশ্নটোত আমি ৰেচিডেঞ্চ দেখুৱাই দিম, তেওঁলোকৰ নিজৰ থকা ঘৰ হয়। 1 পইণ্ট নম্বৰ 1 আমি দেখুৱাই দিলোঁ। যিহেতু তেওঁলোকৰ থকা ঘৰ হয়, আমি পইণ্ট নম্বৰ 1ত দেখুৱাই দিলোঁ। তাৰপিছত আমি তাৰ পাছৰ পৰ্যায়লৈ যেতিয়া গ'লোঁ নেক্সট কৰি, তেতিয়া এটা হাউচ হোল্ড নাম্বাৰ জেনেৰেট হৈ যাব। আৰু হাউচ হোল্ড নাম্বাৰৰ তলতেই ট'টেল নাম্বাৰ অফ দ্য হাউচ হোল্ড, সেই যেতিয়া আহিব তাত আমি সেই মানুহজনক লগত ধৰি লওঁ, ঠিক আছে। চ' এইটো হৈছে আমাৰ এপত এণ্ট্ৰি কৰা নিয়মটো। এতিয়া আহিলোঁ প্ৰশ্ন নম্বৰ 3লৈ। ইয়াত আপোনালোকে দেখা পাইছে এখন স্কুল। সেই স্কুলখনত কিন্তু লগতে লাগি আছে এটা হোষ্টেল। এতিয়া কুৱেশ্যনটো কি বুলি কৈছে? দ্য হোষ্টেল এণ্ড স্কুল আৰ ইন দ্য ছেইম বিল্ডিং। আমি গম পাইছোঁৱে একেটা প্ৰিমাইজ ব্যৱহাৰ কৰা হৈছে, আৰু স্কুলৰে যিহেতু কেম্পাছ হয়, আমি এটা বিল্ডিং বুলি ধৰি ল'লোঁ। হাউ দিছ ইজ টু বি ৰেকৰ্ডেড? এতিয়া প্ৰথম কথাটো হৈছে
যদি এইটো যিটো কেছ নম্বৰ 1 বুলি দিয়া হৈছে, there are separate main entrance from the road common courtyard, যদি তেওঁলোকৰ যিটো মেইন ৰোড আছে, মেইন ৰোডৰ পৰা কমপ্লিটলি তেওঁলোকৰ এন্ট্ৰেন্সটো বেলেগ হয়, বা যিখন কোৰ্টিয়াৰ্ড আছে সেই তাৰ পৰা তেওঁলোকৰ এন্ট্ৰেন্স টোটালি বেলেগ হৈ যায়, নে স্কুলখনৰ আৰু হোষ্টেলখনৰ, তেনেহ'লে আমি দুটা ছেপাৰেট চেন্সাছ হাউচ বুলি ধৰিব লাগিব। ইয়াত যিহেতু আমি বিল্ডিংটো দেখিছোঁ এটা প্ৰিমাইছৰ ভিতৰত আছে, আমি ছিংগল বিল্ডিং বুলি ধৰি ল'লোঁ, যিহেতু স্কুলৰ এটা পাৰ্ট হয় হোষ্টেলখন। কিন্তু লগতে আমি দেখিছোঁ যে হোষ্টেলখন ছেপাৰেটলি আছে এন্ট্ৰেন্সটো, আৰু স্কুলৰ কাৰণে ছেপাৰেটলি এন্ট্ৰেন্স আছে। তেনেহ'লে আমি কি কৰিম, এই কেছটোৰ ক্ষেত্ৰত দুটা বেলেগ বেলেগ চেন্সাছ হাউচ বুলি ধৰিব লাগিব। চ' আমি দুটা ছেপাৰেট চেন্সাছ হাউচ ধৰিম। আৰু এতিয়া কি কৰিব লাগিব, স্কুলখনৰ কাৰণে আৰু সেই হোষ্টেলটোৰ কাৰণে বেলেগ বেলেগ হ'ব নহয়। চ' আমি এপ্লিকেশ্যনৰ এণ্ট্ৰি কেনেকৈ কৰিম, এতিয়া প্ৰথম আমি স্কুলখনৰ কাৰণে এণ্ট্ৰি কৰিবলৈ যাওঁতে আমাৰ যিহেতু এটা অপশ্যন আছেই স্কুলৰ কাৰণে, আমি দেখিছোঁ পইণ্ট নম্বৰ 4ত কুৱেশ্যন নম্বৰ 7লৈ যাম, আগৰখিনি আমি ডাটা এণ্ট্ৰি কৰিম। কুৱেশ্যন নম্বৰ 7ত আমি দেখিম যে 4ত স্কুল কলেজ বুলি আছে। চ' স্কুল কলেজৰ ক্ষেত্ৰত আমি সেই অপশ্যনটো ক্লিক কৰিম, তলত একচুৱেল ইউজত স্কুল বুলি লিখিম আৰু নেক্সট কৰি ছাবমিট কৰি দিম। সেইটো হৈ গ'ল স্কুলৰ ক্ষেত্ৰত। আৰু যদি আমি সোঁফালে চাওঁ, সেইটো আমি হোষ্টেলটোৰ কাৰণে দেখুৱাব লাগিব। এতিয়া হোষ্টেলটো, এতিয়া ইনষ্টিটিউচনেল হোষ্টেল এটাৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব, তাত আকৌ যদি যাওঁ, তাত ষ্টুডেণ্টছ আছে নহয়, ষ্টুডেণ্টছৰ কথাটো আহিলে বা তাত ৱাৰ্ডেনৰ কথাটো আহিলে, সকলোৱে একেলগে আছে যেনিবা সেই হোষ্টেলটোত, তেতিয়াহ'লে আমি কি দেখুৱাব লাগিব, এইটো ইনষ্টিটিউচনেল হাউচহোল্ড দেখুৱাব লাগিব। ৰেজিষ্টাৰ্ড যদি হয়, তেতিয়া আমি কি কৰিম, ৰেচিডেন্স কাম আদাৰ ইউজত গৈ তাত তলত হোষ্টেল বুলি এণ্ট্ৰি কৰিম, আৰু একেবাৰে তলত যিটো ইজ ইনষ্টিটিউচনেল সেই অপশ্যনটো চেক কৰি দিলে নেক্সট কৰি দিম, আৰু অট'মেটিকেলি হোষ্টেলখনৰ কাৰণে এটা হাউচহোল্ড নাম্বাৰ জেনেৰেট হ'ব 999 999 999 কেতিয়া জেনেৰেট হয়, যেতিয়া আমি ইনষ্টিটিউচনেল হাউচহোল্ড দেখুৱাওঁ। আৰু এনেকৈ আমি ডাবল এণ্ট্ৰি কৰি ছাবমিট কৰি দিম। তেনেহ'লে আমি মোবাইল এপ্লিকেশ্যনটোত দুবাৰ এণ্ট্ৰি কৰিব লাগিব এই কেছটোৰ ক্ষেত্ৰত। প্ৰথমতে আমি বিল্ডিং নম্বৰ এটা দেখুৱালোঁ, 1 ছিংগল বিল্ডিং, তাৰপিছত চেন্সাছ হাউচ দুটা দেখুৱাম, দুবাৰ এণ্ট্ৰি কৰিম, আৰু দুইবাৰতে আমি এই বেলেগ বেলেগ ধৰণে এণ্ট্ৰিটো দেখুৱাব লাগিব। কুৱেশ্যন নম্বৰ 7ত আমি যেতিয়া এণ্ট্ৰি কৰিম তেতিয়াই বাকীখিনি সলনি হৈ যাব। এতিয়া আমি কেছ নম্বৰ 2লৈ আহিলোঁ। ইয়াত কোৱা হৈছে যদি কমন এণ্ট্ৰেন্স আছে, যদি স্কুলখনৰ সোমাই যোৱা ৰাস্তাটো আৰু হোষ্টেলখনৰ কাৰণে সোমাই যোৱা ৰাস্তাটো একেই হয়, একে এণ্ট্ৰেন্সেই ব্যৱহাৰ কৰা হৈছে, তেনেহ'লে আমি কি কৰিম, এতিয়া আপোনালোকে ভাবি চাওকচোন। হয়, ঠিকেই ধৰিছে, আমি যিহেতু এণ্ট্ৰি পইণ্ট এটাই হয়, আমি এটা বিল্ডিং ছিংগল চেন্সাছ হাউচ বুলি ধৰিম। যিহেতু এটাই এণ্ট্ৰি হয়, এণ্ট্ৰেন্স এটাই আছে, সেইটো কাৰণে আমি ইয়াক এটাই চেন্সাছ হাউচ বুলি দেখুৱাই দিম। আৰু যিটো কুৱেশ্যন নম্বৰ 7ত আছে ৰেচিডেন্স কাম আদাৰ ইউজ, তাত আমি এণ্ট্ৰি কৰিম, আৰু তাত আমি কি বুলি লিখিম, ৰেচিডেন্স কাম স্কুল। এতিয়া আমি যেতিয়া এই কেছটো এপ্লিকেশ্যনত এণ্ট্ৰি কৰিব লাগিব, তেতিয়া কি কৰিব লাগিব যে প্ৰথমখিনি আমি কুৱেশ্যন নম্বৰ 6লৈকে আমি চাই মেলি ধুনীয়াকৈ ভৰালোঁ। এণ্ট্ৰি কৰাৰ পিছত কুৱেশ্যন নম্বৰ 7ত যিটো নম্বৰ 2 পইণ্ট আছে ৰেচিডেন্স কাম আদাৰ ইউজ, তাত ক্লিক কৰাৰ পিছত তললৈ আমি লিখি দিম যে ৰেচিডেন্স কাম স্কুল, আৰু যিটো ইজ ইনষ্টিটিউচনেল অপশ্যন আছে সেইটোত আমি চেক কৰি নেক্সট কৰি দিম। তাৰপিছত হাউচহোল্ড নাম্বাৰ জেনেৰেট হ'ব, হাউচহোল্ড নাম্বাৰটোত কি আহিব, 999 হয়নে, আৰু টোটেল মেম্বাৰ অফ দ্য হাউচহোল্ড, সেইটো আমি টোটেল যিমানখিনি তাত থাকে তেওঁলোকে একেলগে থাকি খোৱা বোৱা কৰে, সেই টোটেল নাম্বাৰটো আমি তাত এণ্ট্ৰি কৰি দিম। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4লৈ। এতিয়া ইয়াত কি বুলি কোৱা হৈছে যে যিটো PG আছে তাতে 30জন ৰেচিডেন্সে কমন কিটচেনৰ পৰা খায়, তাত যিটো কমন কিটচেন আছে PG হিচাপে তাৰ পৰা খায়, আৰু বাকী 30জনৰ ভিতৰত 15জনে অকলে অকলে ৰান্ধি খায়, তেওঁলোকৰ যিটো ৰুম থাকে ৰুমত ৰান্ধি খায়, আৰু বাকী 15জনে বাহিৰৰ পৰা আহাৰ আনি খায়। এতিয়া আমি কেনেকৈ ডাটা এণ্ট্ৰি কৰিম, এতিয়া ডাটা এণ্ট্ৰি কৰিবলৈ যাওঁতে আমি হাউচহোল্ড কেনেকৈ দেখুৱাব লাগিব আৰু কেইটা হাউচহোল্ড পাম, প্ৰশ্নটো সেইটো। এতিয়া প্ৰশ্নটোৰ উত্তৰ হিচাপে আপোনালোকে কি হ'ব পাৰে ভাবি চাওকচোন বাৰু। যিহেতু ইয়াত কোৱা হৈছে যে 30জন ৰেচিডেন্সে এটা কমন কিটচেনৰ পৰা খায়,
যিটো আমি পিজিটোৰ ক্ষেত্ৰত ধৰি লৈছোঁ এটা কমন কিটচেনৰ পৰা খায় আৰু যিহেতু ৰেজিষ্টাৰ্ড পিজি হয় সেই 30 জন ৰেচিডেন্সক আমি এটা হাউচ হোল্ড বুলি দেখুৱাব লাগিব তেনেহ'লে সেইটো কি হাউচ হোল্ড হ'ব বাৰু তেওঁলোকে যিহেতু পিজিৰ পৰা দিয়া যিটো কিটচেন তাৰ পৰা খায় হয় এইটো হ'ব ইনষ্টিটিউচনেল হাউচ হোল্ড মানে সেই 30 জন মানুহ আমি ইনষ্টিটিউচনেল হাউচ হোল্ড বুলি দেখুৱাম এতিয়া বাকী 30 জনৰ ক্ষেত্ৰত কি হ'ব তাত কোৱা হৈছে 15 জনে সেপাৰেটলি নিজে নিজে ৰান্ধি খায় আৰু বাকী 15 জনে আকৌ বাহিৰৰ পৰা বস্তু আনি খায় এতিয়া ইয়াৰ ক্ষেত্ৰত আমি কি কৰিম এইটো আপোনালোকে বাকী যিমান 30 জন ব্যক্তি আছে সেই প্ৰত্যেকজনৰ কাৰণে সিঙ্গল এন্ট্ৰি কৰিব লাগিব প্ৰত্যেকজনৰ কাৰণে আমি সেপাৰেট হাউচ হোল্ড দেখুৱাব লাগিব এতিয়া এইটো ইনষ্টিটিউচনেল হাউচ হোল্ড হৈ নাথাকিল এইটো আমি নৰ্মেল হাউচ হোল্ড দেখুৱাব লাগিব গোটেই 30 জনৰ কাৰণে তাৰ মানে আমি টোটাল হাউচ হোল্ড এই পিজিটোত কিমান পাম সেইফালে হৈ গ'ল সেপাৰেটলি 30 জন আৰু এইফালে এটা ইনষ্টিটিউচনেল এটা টোটাল হ'ব তেতিয়াহ'লে 31 টা হাউচ হোল্ডছ পাম এতিয়া প্ৰশ্নটো হ'ল যে এই কেছটো আমি HLO এপ্লিকেশ্যনত কেনেকৈ এন্ট্ৰি কৰিম যেহেতু আমি গম পাইছোঁ প্ৰথমতেই যিটো ইনষ্টিটিউচনেল হাউচ হোল্ডৰ কথা সেই ইনষ্টিটিউচনেল হাউচ হোল্ডটো আমি এন্ট্ৰি কৰি লৈছোঁ এতিয়া ইনষ্টিটিউচনেল হাউচ হোল্ডটো এন্ট্ৰি কৰিবলৈ যাওঁতে কি কৰিম প্ৰথম 6 নম্বৰলৈকে প্ৰশ্নকেইটা আমি চাই মেলি তেওঁলোকক সুধি মেলি এন্ট্ৰি কৰিম কিন্তু প্ৰশ্ন নম্বৰ 7ত যেতিয়া আহি গ'লো তাত দেখিছোঁ যে আমি যিটো সেকেন্ড পইণ্ট ৰেচিডেন্স কাম আদাৰ ইউজ তাত আমি ক্লিক কৰি দিলোঁ ক্লিক কৰাৰ পিছত যিটো তললৈ এটা লিখিবৰ কাৰণে আহিব তাত আমি পেইং গেষ্ট বা পিজি বুলি লিখি দিলোঁ আৰু তললৈ দেখুৱাই দিম ইজ ইনষ্টিটিউচনেলটো হয় বুলি দেখুৱাই দিম মানে চেক কৰি দিম তাৰপিছত আমি যেতিয়া নেক্সট কৰি যাম নেক্সট কৰাৰ পিছত এটা হাউচ হোল্ড নাম্বাৰ জেনেৰেট হ'ব 999 এইটো ইনষ্টিটিউচনেল হাউচ হোল্ডৰ কাৰণে আৰু তাৰ তলত তাত টোটাল মেম্বাৰ্ছখিনি লিখিবলৈ আহিব আমি সেই 30 জন মেম্বাৰহে কিন্তু তাত এন্ট্ৰি কৰিম বাকী কেইজনক আমি তাত এন্ট্ৰি নকৰোঁ ঠিক আছে আমি 30 জন মেম্বাৰক তেনেহ'লে সেই যিটো ইনষ্টিটিউচনেল হাউচ হোল্ড হিচাপে দেখুৱালোঁ এনেকৈ আমি এন্ট্ৰি কৰি একেবাৰে সাবমিট কৰি দিম এতিয়া আপোনালোকে এটা কথা সদায় মনত ৰাখিব যে ইনষ্টিটিউচনেল হাউচ হোল্ডৰ ক্ষেত্ৰত যেতিয়া তাত হেড অফ দ্য হাউচ হোল্ড লিখিবলৈ আহে আপোনালোকে কেতিয়াও মানুহৰ নাম নিলিখিব তাত যিজন ব্যক্তি সেই হাউচ হোল্ডটোৰ হেড হয় তেওঁৰ যিটো ডেজিগনেশ্যন ধৰি লওক সেই পিজিটোৰ যিজন অনাৰ হয় অনাৰ বুলি লিখিব পাৰে নহ'লে যদি ৱাৰ্ডেন থাকে ৱাৰ্ডেন বুলি লিখিব পাৰে হোষ্টেলৰ ক্ষেত্ৰত এনেকৈ আমি সেই ব্যক্তিজনৰ ডেজিগনেশ্যনটোহে লিখিম তেওঁৰ নামটো আমি ইনষ্টিটিউচনেল হাউচ হোল্ডত নিলিখোঁ ইয়াৰ পিছত আহিলে আমি বাকী কেইজন ব্যক্তিক কেনেকৈ দেখুৱাম এতিয়া বাকী কেইজন ব্যক্তিক দেখুৱাবলৈ হ'লে আমি কৈছোঁ যে তেওঁলোকক নৰ্মেল হাউচ হোল্ড হিচাপে দেখুৱাব লাগিব প্ৰত্যেকজনে যদি সেপাৰেটলি ৰান্ধি খাইছে প্ৰত্যেকজনে যদি বাহিৰৰ পৰা আনি খাইছে তেনেহ'লে তেওঁলোক প্ৰত্যেকজনকে একোটা নৰ্মেল হাউচ হোল্ড বুলি দেখুৱাব লাগিব তেতিয়াহ'লে আমি নৰ্মেল হাউচ হোল্ড কিমান পাম 30টা পাম তেনেহ'লে আমি সেই কেইজন ব্যক্তিৰ বাবে 30 বাৰ হাউচ হোল্ড নাম্বাৰ জেনেৰেট কৰিব লাগিব ঠিক আছে এতিয়া কথাটো যদিও অলপমান কমপ্লিকেটেড যেন লাগে কিন্তু আপোনালোকে বেছি চিন্তা কৰিব লগা নাই কিন্তু 30 বাৰ আপোনালোকে এন্ট্ৰি কৰিবই লাগিব যেহেতু আমি হাউচ হোল্ড বেলেগ বেলেগ দেখুৱাবই লাগিব ইয়াত আমি HLO এপ্লিকেশ্যনত কেনেকৈ এন্ট্ৰি কৰিম প্ৰথম কুৱেশ্যনটা এন্ট্ৰি কৰিলোঁ এন্ট্ৰি কৰাৰ পিছত কুৱেশ্যন নম্বৰ 7ত গ'লোঁ 7ত আমি ৰেচিডেন্স কাম আদাৰ পাৰ্পজত দেখুৱালোঁ পেইং গেষ্ট দেখুৱালোঁ কিন্তু আমি এইবাৰ ইজ ইনষ্টিটিউচনেল যিটো অপশ্যন আছে সেইটো ক্লিক নকৰোঁ যিহেতু এইটো ইনষ্টিটিউচনেল হাউচ হোল্ড নহয় সেইটো কাৰণে আমি নৰ্মেল হাউচ হোল্ড দেখুৱাম নেক্সট কৰি যাম নেক্সট কৰাৰ পিছত হাউচ হোল্ড নাম্বাৰ জেনেৰেট হ'ব যিটো নৰ্মেলি জেনেৰেট হয় 3টা ডিজিটৰ 001 বা 002 আপোনালোকে যিমান নম্বৰ হাউচ হোল্ড পাইছে সেইটো তাত দেখুৱাব তাৰ পাছত টোটাল মেম্বাৰ সেই হাউচ হোল্ডৰ টোটাল মেম্বাৰ যেহেতু আমি এজন ব্যক্তিক দেখুৱাইছোঁ এজন ব্যক্তিয়ে নিজে নিজে ৰান্ধি খাইছে বুলি ইয়াত কোৱা হৈছে যিহেতু সেইটো কাৰণে এজন ব্যক্তিৰ ক্ষেত্ৰত আমি সেই টোটাল মেম্বাৰটো এজন বুলি দেখুৱাম প্ৰত্যেকবাৰতে এজন দেখুৱাম যদি তাত দুজন থাকে দুজন দেখুৱাম তিনজন থাকিলে তিনজন দেখুৱাম মানে এইটো ডিপেন্ড কৰিব যে তেওঁলোক কেইজনে একেলগে ৰান্ধি খাইছে ইয়াত যেহেতু প্ৰশ্নটোত কি বুলি কোৱা হৈছে যে তেওঁলোকে সেপাৰেটলি অকলে ৰান্ধি খায় ইন্ডিভিজুৱেলি ৰান্ধি খায় সেইটো কাৰণে আমি প্ৰত্যেকজনকে এটা নৰ্মেল হাউচ হোল্ড বুলি ধৰিছোঁ তেনেহ'লে সেই 30 জন ব্যক্তিৰ ক্ষেত্ৰত আমি 30 বাৰ এন্ট্ৰি কৰিব লাগিব HLO এপ্লিকেশ্যনত তেতিয়া আমি
সেই যিটো এন্ট্ৰি হ'ব তেতিয়াহে শুদ্ধ হ'ব ঠিক আছে আজি আমি এনেকৈ দুটামান কুৱেশ্যন যিখিনি আপোনালোকে ফিল্ডত যাওঁতে সন্মুখীন হ'ব পাৰে সেইখিনি আলোচনা কৰিলোঁ এনেকৈ আকৌ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ফিল্ডত পাব পৰা আন কিছুমান কেছেছ ডিছকাছ কৰা হ'ব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেঞ্চাছৰ লগত ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই যি অসমীয়া বিউটি ইউটিউব চেনেল আছে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ